আজি আমি নৱজাগৰণ মডেল একাডেমীত উপস্থিত হৈছিলোঁ। আজি নৱজাগৰণ মডেল একাডেমীৰ নৱাগত আদৰণি সভা আছিল আৰু যথেষ্ট ভাল লাগিল। নৱজাগৰণ মডেল একাডেমী আজি প্ৰতি বছৰে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত বহুত যথেষ্ট উন্নতি সাধন কৰিছে আৰু ছাত্ৰ ছাত্ৰীও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু শিক্ষাৰ যি মানদণ্ড আছিল ইয়াত যথেষ্ট পৰিমাণে আৰম্ভণিৰ পৰা এতিয়া বহুত ভাল আৰু উন্নতমানৰ শিক্ষা পদ্ধতি তেওঁলোকে ব্যৱহাৰ কৰি আছে। শিক্ষক শিক্ষয়িত্ৰী যথেষ্ট ভাল, কৰ্তৃপক্ষও ভাল, যাৰ কাৰণে এই বিদ্যালয়খন দিনক দিনে দবে দবে উন্নতি লাভ কৰি আছে। তাৰ কাৰণে আমি এই বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰ ছাত্ৰীক আমি শুভকামনা জনাইছোঁ আৰু আজি ছাত্ৰ ছাত্ৰীসকলক এটাই আহ্বান জনাইছোঁ যে আমি শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰিব লাগিব, আমি কলমৰ যুদ্ধ চলাব লাগিব আৰু মানুহৰ কাৰণে যিহেতু ভাণ্ডাৰা অঞ্চল অতিকে পিছপৰা অঞ্চল, এই অঞ্চলৰ বহুত দূৰত যাই আমি উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগে বা আমি প্ৰাইভেট স্কুলত পঢ়িবলৈ হ'লেও আজি বহুত দূৰত গৈ পঢ়িব লাগে। গতিকে এই ৰাস্তা ঘাট আদি একোৱেই নাই ইয়াত। গতিকে এই অনুন্নত ঠাই এখনত আমাৰ ভাণ্ডাৰা অঞ্চলত আজি এনেকুৱা ধৰণৰ এটা শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। গতিকে এই ছাত্ৰ ছাত্ৰীসকলে যাতে যথেষ্ট মন দি পঢ়ে। ড্ৰাগছৰ ক্ষেত্ৰত আমি সজাগতা সৃষ্টি কৰিছোঁ। আজি যে ড্ৰাগছ আজি যিহেতু যুৱ প্ৰজন্মৰ সৰু কণ ল'ৰা ছোৱালীও ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে, মোবাইল এডিক্টেড হৈছে, মোবাইলত বিভিন্ন গেম খেলিছে। এই কথা বতৰাবিলাক আলোচনা কৰিছোঁ। বাল্য বিবাহৰ ক্ষেত্ৰত যাতে বাল্য বিবাহ বন্ধ হয়, সমাজ সংস্কাৰ কৰিবৰ কাৰণে কেনেকৈ আগবাঢ়ি যাব লাগিব, শিক্ষাৰ জৰিয়তে আমি কেনেকৈ সমাজ আগবঢ়াব লাগিব, শিক্ষাৰ জৰিয়তে আমি অসমখন কেনেকৈ আগুৱাই লৈ যাব, ভাণ্ডাৰা অঞ্চলক কেনেকৈ অসমৰ বুকুত চিনাকি কৰাই দিব লাগিব, এই কথা বতৰাবিলাক আমি ছাত্ৰ ছাত্ৰীসকল মত বিনিময় কৰিলোঁ। যথেষ্ট ছাত্ৰ ছাত্ৰীসকলে সঁহাৰি দিছে, ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট তেওঁলোকে গুৰুত্ব সহকাৰে কথাবিলাক শুনিছে আৰু আমি আশাবাদী যে এই মডেল একাডেমীখনৰ ছাত্ৰ ছাত্ৰীয়ে আগন্তুক দিনবিলাকত নিজৰ লগতে এই অঞ্চল বা এই বিদ্যালয়খনৰ যথেষ্ট সুনাম অৰ্জন কৰিব আৰু আমি বিদ্যালয় কৰ্তৃপক্ষক পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।